এইজোপা হৈছে আমাৰ বাৰীত ফুলি থকা আলামান্দা। বৰ ভাল লাগে, ধুনীয়া লাগে, ভাল লাগে। আৰু অলপ দিনৰ আগতে বহুত বেছি পৰিমাণৰ ফুলি আছিলে, মই কিন্তু ভিডিঅ' কৰা নাছিলোঁ। আৰু এয়া হৈছে মধুমালতীজোপাও ফুলিছে। মধুমালতীজোপা বছৰৰ গোটেইখিনি সময়তে ফুলি থাকে বুলি ক'ব পাৰি। বহুত ধুনীয়া ফুলিছে আৰু বাৰিষা ছিজনত বেছিকৈ ফুলিছে। আৰু ফুলটো বৰষুণ পালেও সৰি নপৰে, কেইবাদিনলৈকে থাকে। এয়া আলামান্দাটো, এইটো ভেৰাইটি সকলোৱে বিচাৰে, কিন্তু ইয়াৰ ডাল পচাবলৈ বহুত টান। আৰু এইটো ডাবুল ভেৰাইটিৰ হালধীয়া আলামান্দাটো কিন্তু এভেইলেবল আছে। এইটো আমাৰ ঘৰলৈ অহা ৰাস্তাটো। আৰু এয়া ডাবুলজোপা খুব ধুনীয়াকৈ পদূলিমুখত ফুলি আছে, ভাল লাগে, মনটো ভাল লাগে। কিন্তু ৰাস্তাইদি যোৱা গাড়ীবিলাকে, ডাঙৰ ডাঙৰ ট্ৰাকবিলাকে এইফালেদি মানে ডালবোৰ ইয়াতে লাগি যায় আৰু ফুলখিনি সৰি পৰে পোৱাতে। আৰু এইজোপা ছিংগুল ভেৰাইটি, সৰু কৰবী বুলি ক'ব পাৰা, বা সৰু মানে ছিংগুল ভেৰাইটি আলামান্দা বুলিও ক'ব পাৰি, কৰবী বুলিও কয়। মানে আৰু যদি বেলেগ নাম আছে মই নাজানো। শেৱালিজোপা আজি ডাল কাটি দিলোঁ, হাৱলি আহিছিলে, গাড়ীত লাগি যায় ইয়াৰ ডাল, সেইটো কাৰণে এনেকৈ কাটি দিলোঁ। আজি অকণমান চাফা লাগিছে। এইফালেদি কাষৰ ঘৰৰ এই কলজোপাই বাগিচাখন বৰ লেতেৰা দেখাইছে। মানে ৱালখন সাফ আছে যে, এই কলজোপাই মানে লেতেৰা হৈছে। মানে সিহঁতে চাফা নকৰে, আমাৰ ফালৰ পৰাই সিহঁতক চাফা কৰি দিব লাগিব, এনেকুৱা অৱস্থা। এইটো সেউজীয়া ঘটি লাওটো যে খুব খাবলৈ ভাল, মিঠা। এই লাও পুলি আপোনালোকে পাব, মোৰ ওচৰত বহুত পৰিমাণৰ আছে। এয়া লাও ৰুই ল'লে, লাওটোতো ভাল বুলি স্বাস্থ্যৰ কাৰণে সকলোৱে ভাল, পেটৰ কাৰণে ভাল বিশেষকৈ। সেইকাৰণে প্ৰত্যেকৰ ঘৰতে যদি এজোপা লাও থাকে, আপোনাৰ আৰু চিন্তা নাই আৰু। এয়া ঘটি লাও সেউজীয়াটো মিঠা খুব। এয়া মই পচাইছিলোঁ, যোৱা বছৰ বহুত লাগিছিলে। যিসকল কাষ্টমাৰ ৰেগুলাৰ আহি থাকে তেওঁলোকে প্ৰায় ফ্ৰীতে মই সকলোকে দিয়া হয়। আৰু এয়া লাও পুলি ভালকৈ হেৰি কৰিব দেই, পুলিটো এই শিপাটো কষ্ট নিদিব আকৌ। গোবৰ, মাটি, বালি অকণমান মিক্স কৰি গোবৰ আৰু মাটি ৰোৱা হৈছে। বৰ খৰখেদা কৰিছে আৰু, অলপ লাহে লাহে কৰে আকৌ শিপা। আৰু এয়া চাওকচোন, মাটিৰ পৰিমাণ বহুত লাগিছে, গোবৰ আৰু মাটিৰ পৰিমাণ বেছি লাগিছে। এয়া ডাঙৰ ডাঙৰ পেকেটত ৰুই দিয়া হৈছে। খুব ধুনীয়া পুলি পাব দেই, আপোনালোকে আহিব।